এটা শোকাবহ ঘটনা ৰেলৰ খুন্দাত 7টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু নগাঁৱৰ কামপুৰত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে মাজনিশা এই শোকাবহ পথ দুৰ্ঘটনা খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকটো ওলাই আহিছিল আৰু কামপুৰৰ সেই ৰেল ক্ৰছিংটো পাৰ হোৱাৰ সময়তেই ৰেলৰ খুন্দাত জাকটোৰ 7টাকৈ বন্যহস্তীৰ মৃত্যু হৈছে আহত হৈছে এটা হাতীৰ পোৱালিও অতি সংকটজনক অৱস্থাত হাতীৰ পোৱালিটোৰ এটা চিকিৎসা চলি আছে ঘটনাস্থলীত এতিয়াও হাতীকেইটাৰ নিথৰ দেহ পৰি আছে আৰু কেইবাখনো ৰেলৰ যাতায়াত স্তব্ধ হৈ পৰিছে আৰু এই যি ৰাজধানী এক্সপ্ৰেছখন আছিল ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ যায় নামনিমুৱা সেই ৰেলখনৰ যাত্ৰীসকলক উদ্ধাৰৰ কাৰণে ৰেল বিভাগে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে হেল্পলাইন নম্বৰ তেওঁলোকে মুকলি কৰিছে হেল্পলাইন নম্বৰকেইটা হৈছে 036127311621 273162 27311623 এইকেইটা নম্বৰ দিয়া হৈছে হেল্পলাইন নম্বৰ আৰু এতিয়াও তাত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈছে ৰেল বিভাগ উপস্থিত হৈছে কামপুৰ আৰক্ষী উপস্থিত হৈছে বন বিভাগ উপস্থিত হৈছে হাতীকেইটাৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু এই ঘটনাৰ কাৰণে স্থানীয় ৰাইজে বন বিভাগক দোষাৰোপ কৰিছে তেওঁলোকৰ মতে সেইটো যিটো অঞ্চল আছে সেইটো হস্তিদণ্ডী হিচাপে পৰিচিত অঞ্চল নহয় কিন্তু সেই অঞ্চলটো দিনক দিনে তাত হাতীৰ আহযাহ বৃদ্ধি পাইছিল আৰু তাত যে সঘন হাতীৰ আহযাহ আছে হাতীয়ে যে সেই ৰেল লাইনসমূহ পাৰ হৈছে সেই কথা কিন্তু বন বিভাগে স্থানীয় আৰক্ষী তথা ৰেল বিভাগক জনোৱা নাছিল তাৰ কাৰণে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে